এতিয়া খেতি পথাৰ ৰোৱাৰ সময়, খেতি পথাৰত ধান কঠীয়া ৰোৱাৰ সময়। চব বহুত ৰুইছে, এইফালে ৰুই আছে ৰোৱনী। ৰোৱাত ব্যস্ত। কিন্তু এইবাৰ আহিন মাহত বৰষুণ হ'ব লাগিছিল, কিন্তু চাওক পথাৰত পানী নাই। কি প্ৰকৃতিৰ লীলা। যোৱা বছৰ কিনে পানী আছিল ইয়ালৈকে, ৰাস্তাৰ ওচৰলৈকে পানী আছিল, চাৰিওফালে পানী, কিন্তু এইবাৰ পথাৰত পানী নাই। চাওক এই যেন কলিযুগ। চাওক পথাৰত পানী নাই, এতিয়া আহাৰ মাহ, শাওণ মাহ পৰিবৰ হ'ল, কিন্তু পথাৰত পানী নাই। কলিযুগ। তথাপিতো অলপমান পানী আছে, অলপমান পানীত এখেতসকলে ধান ৰুই আছে। এই ককাহঁতৰ এখেতসকলৰ মিনিমাম বয়স চাওক 60+ পাৰ হৈ গৈছে অনুমান। সুধিম আৰু কথা পাতোঁ। এইটো চাইডে ৰাস্তাৰ এইটো চাইডে পথাৰত পানী নাই, ৰুব পৰা নাই মানুহবিলাকে। কলিযুগ, সঁচাকৈ কলিযুগ সৃষ্টি হৈছে। শাওণৰ মাহ পৰে এতিয়া, আৰু কেইদিনমান বাকী আছে। পথাৰত পানী নাই, তথাপিতো বতৰৰ এই আপোনাৰ ধান কিমান, আপোনাৰ কঠীয়া কিমান পৰিলে? কিমান ৰুলে আপোনালোকৰ? অঁ, এইটো কি ধান? ৰঞ্জিত চাবুৱান। অঁ, এইটো ধানটো ভাল হয় নেকি? এইটো ভাল মানে ভালো হয়, আৰু পানীত অসুবিধা নাই। পানীৰ তলত থাকিলেও যদি আজি 10 দিন পানীৰ তলতো থাকে, চাবুৱানটো তাৰমানে পানী খাই নেপেলায়। বিশ্বাস এটা আছে আৰু। কঠীয়াটো নষ্ট নহয়? নষ্ট নহয়, তাৰমানে পানীত নষ্ট নহয় বহুত দিনলৈকে থাকিলেও। সেইকাৰণে আগতীয়াকৈ বাৰিষা হ'লেও আৰু ভয় নাই। এইটো ক'ৰ পৰা আনিছে কঠীয়াটো? কি বিধানটো ক'ৰ পৰা আনিছে? এইটো আমি হেৰি পৰা আনিছোঁ, চৰকাৰৰ পৰা। এই সৰিয়হতলীৰ বীজ ভাণ্ডাৰৰ পৰা আনিছোঁ, সিহঁতৰ চৰকাৰীভাৱে। আপোনাৰ ঘৰ মৰুৱাত নে? অঁ, মোৰ মৰুৱাতে ঘৰ। আৰু আপোনাৰ? চাওক ইমান বয়সতো যে আপোনালোকে এতিয়া খেতিত লাগি গৈছে, সঁচাকৈ বহুত ভাল লাগিছে। এই বয়সত ইমান বয়সতো যে আপোনালোকে কষ্ট কৰি ধানৰ কাৰণে কঠীয়া ৰুই ধুনীয়া। আপোনাৰ বয়স কিমান? 60+ পাৰ হৈ গৈছে? আপোনাৰ 60? আপোনাৰ কিমান 70 হৈছে নেকি? 72? চাওক ৰাইজ, এই 72 এই বয়সতো একদম পথাৰত কেনেকুৱা কষ্ট কৰি লৈ আছে। এইখিনি ৰোৱা হ'লে শেষ? এইখিনি আৰু আছে বেলেগত, কিন্তু বেলেগে ৰুব। এইটো নিজাকৈ মই অলপ চাইণ্টিফিকভাৱে মই তাৰমানে ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰমানে ইয়াত আৰু নিকাই দিম, আৰু য'ত যি দিব লাগে সেইবিলাক ব্যৱস্থা কৰিম। এইবিলাক চব প্ৰডাকশ্যনটো ভাল হয়, সেইটোৱে এটা মোৰ লক্ষ্য। বাৰু ভগৱানে আপোনাক। কথা হ'ল কি, মই এটা আদৰ্শ দেশৰ কাৰণে কৰিছোঁ। মই টিচাৰ কাম কৰোঁ, মই কিন্তু পথাৰত হৰদম লাগি থাকোঁ। আপুনি টিচাৰ? মোক দেখি পেলাই আৰু দুজন আহে, এক পথাৰত নামে বা কাম কৰে। এই ধৰণৰ কথাবিলাকৰ কাৰণে অলপ আগবাঢ়ি আহোঁ। কোন স্কুলত কাম কৰে? মই আনন্দৰাম হায়াৰ ছেকেণ্ডেৰী। ছাবজেক্ট টিচাৰ? এই হেৰি পাইছোঁ, এই গৰমৰ বন্ধ পাইছোঁ, পোৱাৰ কাৰণে আৰু মাটিখিনি ৰুই দিলোঁ আৰু। বঢ়িয়া। গৰমৰ বন্ধৰ কাৰণে চাওক ইমান কষ্ট কৰি ধুনীয়াকৈ এই বয়সতো পথাৰত নামি ধুনীয়াকৈ কাম কৰি আছে। শাওণ মাহ পৰিবৰ হ'ল, কিন্তু পথাৰত এইবাৰ পানী নাই। শাওণ মাহ পৰিবৰ হ'ল, এতিয়া বেলি অস্ত যাওঁ অৱস্থা, কিন্তু পথাৰত পানী নাই। চাওক কি প্ৰকৃতিৰ কলিযুগ। চাওক পথাৰত পানী নাই, খেতি কৰিব পৰা নাই, ধান ৰুব পৰা নাই। পথাৰত পানী নাই এইবাৰ, খেতিয়কসকলে কঠীয়া ৰুব পৰা নাই। আৰু তোমালোক কেতিয়াৰ পৰা এই কঠীয়া ৰুইছা? ৰাতিপুৱাৰ পৰা নেকি? ঠাণ্ডাও নিদিলাক?
আৰে কি ধান ৰুইছা এইটো কি কঠীয়াটো ৰঞ্জিত এবাৰ পানী নাই পথাৰত কেতিয়া শেষ কৰিবা তোমালোকে 5টা বজাত 5টা বাজিলে দেখোন এয়া চব বহুত কষ্ট কৰি আছে কিন্তু এবাৰ পথাৰত পানী নাই এবাৰ পথাৰত পানী নাই ইমান স্পীডত ৰুই আছে চাওক ইমান স্পীডত ৰুই আছে